সৰ্থেবাৰীৰ নগৰ বুথসমূহত বিজেপিৰ বুথ বিজয় অভিযান ৮ ফেব্ৰুৱাৰীৰ পৰা ১১ ফেব্ৰুৱাৰীলৈকে সৰ্থেবাৰী নগৰ অঞ্চলৰ বিভিন্ন বুথত ভাৰতীয় জনতা পাৰ্টিৰ উদ্যোগত বুথ বিজয় অভিযান অনুষ্ঠিত হয়। উক্ত অভিযানৰ জৰিয়তে দলীয় কৰ্মীসকলে ঘৰে ঘৰে গৈ ৰাইজৰ সৈতে মত বিনিময় কৰাৰ লগতে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিগত বছৰৰ উন্নয়নমূলক কাম-কাজসমূহ সন্দৰ্ভত অৱগত কৰে। দলীয় সূত্ৰে জানিবলৈ দিয়ে যে এই ৰাইজে উন্নয়নৰ ধাৰাক অব্যাহত ৰাখিবলৈ বিজেপি দলক পুনৰ সমৰ্থন আগবঢ়াব বুলি আশ্বাস প্ৰদান কৰিছে। লগতে আগন্তুক বিধানসভা নিৰ্বাচনত বৰপেটা বিধানসভা সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থী প্ৰদানৰ দাবী উত্থাপন কৰা একাংশ ৰাইজে আজি অনুষ্ঠিত বুথ বিজয় অভিযানত উপস্থিত থাকে। বৰপেটা বিধানসভা সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী গগন চন্দ্ৰ হালৈ, সৰুক্ষেত্ৰী মণ্ডল সভাপতি তিলক পাঠক, সৰুক্ষেত্ৰী মণ্ডলৰ উপসভাপতি নৱজিৎ তালুকদাৰ আৰু কৌশিক বৰ্মা। লগতে উপস্থিত থাকে এছচি মৰ্চাৰ সভাপতি অৰূপ কুমাৰ চৰকাৰ, যুৱ মৰ্চাৰ সভাপতি কংকন ডেকা, বিজেপিৰ জ্যেষ্ঠ নেতা দীনা বৰ্মন, মহিলা নেত্ৰী মৰমী ভূঞা, যুৱ নেতা সুভাষ তালুকদাৰ আৰু বিভিন্ন বুথৰ সভাপতি কৰ্মীসকল। দলীয় নেতৃত্বই কয় যে বুথ স্তৰ শক্তিশালী কৰাৰ লক্ষ্যৰে এই অভিযান গ্ৰহণ কৰা হৈছে আৰু আগন্তুক দিনসমূহতো এনে কাৰ্যসূচী অব্যাহত থাকিব। নমস্কাৰ। আমাৰ বিজেপি চৰকাৰে অসম তথা ভাৰতবৰ্ষতে এটা জাতি মেটি ভেটিৰ সুৰক্ষাৰ কাৰণে যিটো কাম কৰি আছে সেই প্ৰতিশ্ৰুতিয়ে এই বছৰো থাকিব। যিহেতু আমাৰ বৰপেটা সমষ্টিটো বিভিন্ন সমস্যাৰে জৰ্জৰিত। আজি আমি দেখা পাইছোঁ যে বৰপেটা সমষ্টিত মাত্ৰ 25% বা 30% ঠাইতহে আমাৰ থলুৱা মানুহখিনি আছে। বাকী মানুহখিনিৰ মোটামুটি আমাৰ যিটো লেণ্ড জেহাদে হওক বা অন্যান্য হওক এইবিলাক আছে। এইবিলাকতো আমি ভাবিছোঁ যে চৰকাৰে পৰৱৰ্তী সময়ত এনেকুৱা এটা কাৰ্যসূচী গ্ৰহণ কৰি আমাৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে আমি তেওঁলোকক ছাপোৰ্ট কৰি আজি আমি ঘৰে ঘৰে আহি এই কাৰ্যসূচীটো গ্ৰহণ কৰিছোঁ। সৰ্থেবাৰী অঞ্চলত আমি যদি চাওঁ কাপলা বিলকে ধৰি বা বিয়াগুচি অঞ্চলতে চাওঁ যদি আমি বিভিন্ন ধৰণৰ বেদখল হৈ আছে। গতিকে আমি আশা ৰাখিছোঁ যে পৰৱৰ্তী সময়ত এই বেদখল মুক্ত কৰি আমাৰ এটা সুৰক্ষিত ভৱিষ্যতৰ কাৰণে পদক্ষেপ চৰকাৰে গ্ৰহণ কৰিব বুলি আমি আশা ৰাখিছোঁ। স্থিতি ভালে। আমি বৰ্তমান আজি আমি সৰ্থেবাৰীতে ঘূৰি আছোঁ। সৰ্থেবাৰী অঞ্চল যিকেইটা বুথত ঘূৰিলোঁ ইয়াত অৱস্থাটো ভালে, কিন্তু সৰ্থেবাৰী অঞ্চলত আৰু এটা কথা আছে যি কাঁহ শিল্প বুলি ক'লে আমি সৰ্থেবাৰী নগৰীকে বুজি পাওঁ। আৰু কাঁহ শিল্প মানে কি, কাঁহ আমাৰ অসমীয়া জাতিৰ কাৰণে এটা আমি গৌৰৱ অনুভৱ কৰোঁ। গতিকে এনেকুৱা এটা অনুষ্ঠানক যদি আমি আৰু অধিক উন্নত কৰিব পাৰোঁ তাৰ কাৰণে আমি চৰকাৰৰ ওচৰত হেঁচা প্ৰয়োগ কৰিম আৰু চৰকাৰক আমি অনুৰোধ কৰিম। ধন্যবাদ। ১ পৰা ১১ তাৰিখলৈকে আমাৰ যি ভাৰতীয় জনতা পাৰ্টিৰ বুথ বিজয় অভিযান চলি আছে। আমি ইতিমধ্যে বিভিন্ন বুথত গৈ মানুহৰ মনৰ কথা বুজ লৈছোঁ। বিগত 10 বছৰত চৰকাৰখনে কেনেকুৱা ধৰণৰ কাম কাজ কৰিছে এইখিনি আমি মানুহৰ পৰা জানিব বিচাৰিছোঁ। আৰু যথেষ্ট মানুহৰ কেৱল এটাই কথা যে অহাবাৰো হিমন্ত বিশ্ব শৰ্মা দেৱক অসমৰ মুখ্যমন্ত্ৰী বনাব লাগে, বিজেপি চৰকাৰ পুনৰ আহিব লাগে আৰু এই বৰপেটা সমষ্টিটোত এইবাৰ বিজেপি দলে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব লাগে। এনেকুৱা ধৰণৰ দাবী উত্থাপন ৰাইজে আমাৰ আগত কৰি আছে। ৰাইজে কৈছে যথেষ্টখিনি বিজেপি চৰকাৰ অহাৰ পিছত ৰাইজে সকাহ পাইছে, বিভিন্ন ধৰণৰ আঁচনিৰ পৰা উপকৃত হৈছে। PMJY ঘৰ, অৰুণোদয় আঁচনি, মহিলা উদ্যমিতাকে আদি কৰি আৰু বিভিন্ন ঠাইত ৰাস্তা ঘাটৰো কাম হৈছে। আৰু আমাৰ ইয়াত যিগতিকে বিধায়কজন বিগত সময়ত কংগ্ৰেছ দলৰ আছিল, সেয়ে ৰাস্তা ঘাটৰ কাম কিছু এই সমষ্টিটোত যথেষ্টখিনি কৰিব লগা আছে ৰাইজে কৈছে। আৰু সেইখিনি আমাৰ চৰকাৰ আহিলে, আমাৰ বিধায়ক আহিলে নিশ্চিতভাৱে সেইখিনি সম্পূৰ্ণ হ'ব। সৰ্থেবাৰীৰ পৰা নৱজিৎ নাথৰ ৰিপৰ্ট, অমৃত নিউজ 24/7।